তো গাইজ কালি ভিডিঅ'ত দেখিলে যে আমি ৰাতি যোৱাইফালে ওলাই দিলোঁ। এয়া এতিয়া আমি যোৱাই টাউন পাই গ'লোহি। পাইতো আমি আজি ইয়াতে গেষ্ট হাউচতে ষ্টে কৰিম। তাৰপাছত আৰু কালি মৰ্ণিং নেক্সট এটা লোকেশ্যনত যাম। তো এইটো এটা আমাৰ গেষ্ট হাউচটো ইমান ধুনীয়া হৈ দেখিছে। এইফালে এজনী দেখিছে মোৰ গৰমখনত চুৱেটাৰডাল পিন্ধি আহিছে। যিমান ঠাণ্ডা হ'ব লাগে বুলি ভাবিছোঁ সিমান একেবাৰেই ঠাণ্ডা নাই। আমিতো এনেকেই পিন্ধি আছোঁ, চুৱেটাৰেই পিন্ধা নাই। এই দেখিছে চুৱেটাৰ আনিলে বুলি মানে গেলা গৰমখনতো পিন্ধিয়ে লৈছে আৰু পিন্ধিমেই বুলি আনিছোঁ যেতিয়া পিন্ধিমেই গৰম হ'লেও। কি হ'ব ছোৱালীজনী। তাৰপিছত আমি ভাবিলোঁ আমি ল'ৰা দুটাক প্ৰেংক কৰোঁ যে আমি ক'ত গ'লোঁ সিহঁতে আমাক বিচাৰিব আৰু আমি ইয়াতে লুকাই আছোঁ। দেখিছে ক'ত আলমাৰীৰ ভিতৰত লুকাই আছোঁ, বহুত ডাঙৰ আলমাৰীটো। আমি দুজনী জুৰি গৈছোঁ, এতিয়া সি আমাক বিচাৰিব। কিন্তু কামত নাহিলে আহি পাই দিলে দৰজাখন খুলি আৰু গমেই পাই গ'ল আমি ইয়াত আছোঁ বুলি। একো লাভ নহ'লে। তাৰপাছত ফ্ৰেছ হৈ দুজনীয়ে লাগি গ'লোঁ খানা বনাবলৈ। এয়া দেখিছে এইজনীয়ে গাজৰ কাটি আছে আৰু মই আলু কাটি আছোঁ। যিহেতু আজি নিৰামিষ ভাত খাম, মাছ মাংস নাখাওঁ। কণ্টিনিউ খাই আছোঁ মাছ মাংস। খাই বৈ এয়া এই বাৰ্থডে আছিলে আজি লগৰজনী। তো তাইৰ কাৰণে এটা সৰু কেক আনিলোঁ। কেকটো আকৌ কি আছিলে মই খাবলৈ আনিছিলোঁ কেকটো একচুৱেলি। তাৰপিছত তাই বাৰ্থডে বুলি গম পাই গ'লোঁ। তাৰপৰা নেখালোঁ আৰু তাই ভাবিব নহয় বাৰ্থডে বুলি কেক এটাও নেকাটিলে বুলি। তাৰপিছত আৰু থৈ দিলোঁ সেইটো কেককে। থৈ দি সেইটো কেককে আৰু ৰাতি কটোৱাই দিলোঁ। তাৰপাছত তাই অভাৰ এক্টিং শুই থকা নাছিলে কিন্তু দেই, গম পাই কেক কাটিব বুলি। তাৰপৰা এক্টিং কৰি পেলাই শুই দেখাইছে আৰু তাৰপৰা এয়া কেক কাটিব লৈছে আৰু এতিয়া এয়া কেক চেক কাটি লওঁ। কেকটো বেছি ডাঙৰ হ'ল আৰু কটাৰীখন বেছি সৰু হৈ থাকিলে। একো নাই, হ'লেও আমি কেক চেক কাটি ল'লোঁ। কাটি কৰি খালোঁ। খাই কৰি আমি এতিয়া দেখিছে বিক্ৰমে তাইক জোকাই আছে আৰু এয়া আমি দাদাহঁতে আৰু আমি গোটেইকেইটাই ডান্স কৰিলোঁ। এতিয়া তাইক কি কৰিলোঁ, তাইক যি বছৰ হৈছে তাইক সেই মানে সিমান চাট মই দিছোঁ। এয়া দেখিছে মাৰি আছোঁ পুৰা দিছোঁ ভালকৈ। চাঞ্চতে এনেও মাৰিব নাপাওঁ, এইটো চাঞ্চতে পূৰা মাৰি লৈছোঁ। তাৰপাছত আমি সোনকালে শুই দিলোঁ। শুই দি এয়া ৰাতিপুৱা হ'ল। ৰাতিপুৱা আকৌ উঠিলোঁ। উঠি আকৌ আমি ওলাই গ'লোঁ নেক্সট এটা লোকেশ্যনত যাবৰ কাৰণে। এইজনী হৈছে পাৰ্বিন। দেখিছে তাই এইবাৰ কালি যে লাষ্ট পালে গৰমত চুৱেটাৰ নিপিন্ধি আজি ফ্ৰক পিন্ধি ওলাইছে। যিহেতু ময়ো ফ্ৰক পিন্ধি ল'লোঁ। এয়া আজি অলপ ঠাণ্ডাই আছিলে বাৰু, তথাপি তাই আজি ঠাণ্ডাটোত আকৌ তাই দেখাইছে যেন কালি পিন্ধিলোঁ বুলি আজি নিপিন্ধা দেখাইছে। একো নাই, আজি মোৰ গাটো অকণমান বেয়া হৈ আছিলে বাবে মই ওপৰতে সেই জেকেটটা লগাই ল'লোঁ। পাছত খুলি দিম। এয়া আমি এতিয়া যাবলৈ ওলালোঁ। তাৰপৰা আমি এতিয়া গৈ আছোঁ আৰু এইফালে এইজনী গাড়ীত যাবই নোৱাৰে। গোটেই ৰাস্তাটো বমি কৰোঁতে মানে কি হৈছে আৰু তাইৰ অৱস্থা নহয় নকৈছোঁ আৰু মানে আৰু তাই বমি কৰাহে চাই গৈছোঁ আৰু গোটেই ৰাস্তাটো আৰু ভিউ চাবলৈ বাদ দিলোঁ আৰু। তাৰপৰা এয়া আহি পাই গ'লোহি। পাই পেলাই শুনিলোঁ যে অলপ দূৰ ট্ৰেকিং কৰিব লাগিব। তাৰপাছত এতিয়া উপায়টো নাই, আহিলোঁ যেতিয়াতো চাবই লাগিব আৰু চাই যাওঁ আৰু উপায় নাই। অলপ দূৰ মানে অকণমান দূৰ কৰিব লাগে আৰু দেই। নামোতেতো ঠিকেই আছিলে কিন্তু যেতিয়া উঠি যাম তেতিয়াহে মজাটো ওলাব। এয়া এতিয়া আমি গৈ আছোঁ। এই দুটা দেখিছে আগত টিকটিককৈ গৈছেগৈ। আমাৰ দুজনী পাছতে এৰিলে, আগত পলাইছে আৰু দুটাই আগত গৈ চাবগৈ আৰু আমাৰ দুজনী এৰি থৈ। তাৰপৰা এয়া অলপ দূৰ খোজকাঢ়ি পাই আমি পাই গ'লোহি এটা বিউটিফুল ৱাটাৰফল। এয়া দেখিছে ব্লু পানী ইমান ধুনীয়া। এইটোকে চাবলৈ আমি ইমান দূৰ ট্ৰেকিং কৰি আহিলোঁ। ইমান ধুনীয়া এটা দৃশ্য পাম বুলি আমি ভবাই নাছিলোঁ। একো নাই, আমি ইমান কষ্টখিনি আমাৰ কামত আহিলে আৰু গাইজ। তাৰপাছত ইমান ধুনীয়া দৃশ্য দেখি আমি ৰ'ব নোৱাৰিলোঁ। দুজনীয়ে লাগি গ'লোঁ আমি ভিডিঅ' বনোৱাত। আৰু এয়া ভিডিঅ' বনাই পাছফালে মানুহজনক দিলোঁ খুন্দা মাৰি। ইমানেই গম নাপাওঁ যে ইমানেই ভিডিঅ' বনোৱাত বিজি দিছোঁ খুন্দা মাৰি। কোন আছে কোন নাই চাবলৈ নাই আৰু পূৰা ভিডিঅ' বনাব লাগে। কোনে কি কৰিছে একো মতলব নাই, ভিডিঅ' বনাব লাগে মুঠতে ভিডিঅ' মেইন। তাৰপাছত এয়া ভিডিঅ' বনালোঁ। আমাৰ ইয়াকো এটা বনাই দিলোঁ আৰু বেয়া লাগে নহয়। এয়া এতিয়া ভিডিঅ' বনাই আমি ওলাই দিলোঁ আকৌ শ্বিলঙলৈ বুলি। আজি যিহেতু শ্বিলঙত আমি ষ্টে কৰিমগৈ। তাৰপাছত এয়া শ্বিলঙলৈ এতিয়া ওলাই দিলোঁ। ওলাই দি আমি শ্বিলং আজি পাই গ'লোহি। তো আজিলৈ ইমানেই, বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত আহি আছোঁ। তো গাইজ বাই বাই দিছিলোঁ যদিও আকৌ আহি গ'লোঁ। ভাবিলোঁ পাছৰ ক্লিপখিনিও ইয়াতেই এইটো ভিডিঅ'তে দি দিওঁ বুলি। ৰাতি আহি আৰু একো ক্লিপ লোৱা নহ'লে। আজি ৰাতিপুৱা উঠিলোঁ, উঠি অলপমান ৰ'দাই আছোঁ। আকৌ আজি আমি শ্বিলংখন ফুৰিম। ওলালোঁ এতিয়া শ্বিলং ফুৰিবৰ কাৰণে। দেখিছে পুলিচ বজাৰত এনেকুৱা জাম, বাপৰে বাপ। মানে বহুত দেৰি 2 ঘণ্টামান পুলিচ বজাৰতে আমি ফচিছোঁ। কি কৰিম, জামত ফচিও আমি খাবলৈ এৰা নাই। সেই জামতে ফচিয়ে খাই আছোঁ আৰু কিনো ক'ম, ৰৈ থাকিতো এনেই লাভ নাই। তাতকৈ খাই থকাই ভাল আৰু খোৱাটো যিহেতু মেইন, খাবতো লাগিবই। তো এয়া খালোঁ, খাই আছোঁ আমি। এতিয়া দেখিলে বহুত সময় জামত ফচি এতিয়া আকৌ আমি খাবলৈ আহিলোঁ। এয়া দেখিছে এইজনী কেনেকৈ খোৱাত লাগিছে, চাবলৈ নাই আৰু খোৱাত লাগিছে। আৰু এইফালে দেখিছে বিক্ৰমে ইছৰাম চামুচেদি খাইছেও, ঘৰত হ'লে হাতে দিয়ে মাৰে। কিন্তু এতিয়া যে ভিডিঅ'টো যে বনাইছোঁ চামুচে খাই দেখাইছে আৰু। এইফালে দাদাজনে খাইছে আৰু এইফালে মোকতো ভাত লাগিবই, যিহেতু মই ভাতৰ বাহিৰে মই একো খাবই নোৱাৰোঁ। ভাত মেইন মোৰ কাৰণে। তাৰপাছতে আমি খানা খাই ওলাই দিলোঁ শ্বিলং পিক চাবৰ কাৰণে। তাৰপৰা এইফালে দেখিছে নাচি গৈ আছে পূৰা বেলেগ ফূৰ্তি আৰু শ্বিলং পিক চাব আৰু কোনে পাই ছোৱালীক। তাতে গৈ ড্ৰেছটো পিন্ধিব পাব যে আৰু ফূৰ্তি আৰু। তাই ড্ৰেছটোৰ কাৰণে ইমান দিনৰ পাগল হৈছিলে ড্ৰেছ পিন্ধিমকৈ। মই বাৰু আগতে এবাৰ পিন্ধিছোঁ, তাই এবাৰ ফাৰ্ষ্ট টাইম হয়, তাই আজিলৈকে পিন্ধা নাই। তো তাই বেলেগ ফূৰ্তি আৰু কেনেকৈ পিন্ধিম কি কৰিম ফটো মাৰিম বেলেগ আৰু ছোৱালী। আৰু এইফালে মোক কেনেকৈ লাগিছে জনাব দেই। তাৰপিছত এইফালে আমি শ্বিলং পিক পাই গ'লোহি। নিজৰ গাড়ী আনিব নিদিয়ে, নিজৰ গাড়ী ৰাখি আমি লগৰ গাড়ীত উঠি আহি শ্বিলং পিক পাই গ'লোহি। তাৰপিছত এইফালে চোৱা ইমান ধুনীয়া ভিউ, ৱাও।
তাৰপিছত কেইটামান ভিডিঅ' আৰু ফটো মাৰি লৈ এইফালে আমি ড্ৰেছ পিন্ধি ৰেডি হৈ গ'লোঁ। ড্ৰেছটো মই নিপিন্ধো ভাবিছিলোঁ, কিন্তু এই ক'লে যে পিন্ধি লোৱা। এয়া আমাৰ বেটাই শ্বিলং চাই আছে। তাৰপাছত আৰু আমি মেগী খাবলৈ সোমাই দিলোঁ। মেগী চেগি খাই কৰি আমি আকৌ ওলাই দিলোঁ গুৱাহাটীলৈ বুলি। তাৰপৰা গৈ ৰাস্তাতে প্লাম খাব মন গ'ল, প্লাম লৈ ল'লোঁ। তাৰপৰা খাই কৰি আকৌ সোমাই দিলোঁ আমি খানা খাবৰ কাৰণে। এয়া দেখিছে মোৰ আমেৰিকান চিকেন চপচি আহি গ'ল, মজা আছিলে খাই পেলাই। তাৰপাছত এয়া খাই কৰি আমি ওলাই দিলোঁ গুৱাহাটীলৈ বুলি। গুৱাহাটী গৈ আমি পাই গ'লোহি ফাইনেলি। তো আৰু ভিডিঅ' ল'ব মন নাই ইমানতে আৰু শেষ কৰিছোঁ। তো বাই বাই, ভাল লাগিলে যদি লাইক কৰি দিব আৰু দেই। নেক্সট ভিডিঅ'ত লগ পাইছোঁ।